So, hello everyone, welcome back to the channel. So, last video to my cutoff video disilu. So, it is a my video cutoff disilu. So, it cut off my actually need who 2 to 3 hours piece of upload korisilu. So, it my question ki tomorrow paper level aru tomorrow previous year paper and previous year cutoff analysis korile moi video banaisilu. So, jeto boot paper tan aisil. So, moi koisilu ki tomorrow cutoff tomorrow komibo bole. আৰু যে আমি প্ৰিভিয়াছ ইয়াৰ ট্ৰেন্ড মতেও যোন চাওঁ তোমালোকৰ হয়তো কাট অফ সদায় বাঢ়ে বা কনষ্টেণ্ট থাকে সো তেনেকুৱা হৈ আছে সো হেতু লজিকত মই কৈছিলোঁ কি যেটো পেপাৰ টান আহিছে সো কাট অফ তোমালোকৰ আগতে যিমান আছিল তাত চাগে তোমালোকৰ 15 to 20 নম্বৰ কমি যাব সো পিছত কি হ'ল মই বহুত এক্সপেৰিমেণ্টৰ লগত এক্সপেৰিমেণ্টৰ ৰিভিউ পালোঁ বহুত কমেণ্ট ছেকশ্যনতো মই পালোঁ কি লাইক পেপাৰ সবৰে বেষ্ট মানে বহুত বেয়া লেভেলতে বেয়া হৈছে আৰু পেপাৰ কাৰণ বহুত বেছিয়ে টান আছিল সো হেতু মই কমেণ্ট ছেকশ্যন আৰু বহুত ষ্টুডেণ্টৰ মোক মেছেজো দিছিল সো ইমান মাৰ্কছ পাইছিলোঁ ইমান পালোঁ ইমান পাইছিলোঁ ইমান পাই গ'লোঁ লাইক কিছুমানৰ তোমালোকৰ 2023 24 তোমালোকৰ 580 স্ক'ৰ কৰিছিল সিহঁতৰ এবাৰ হাৰ্ডলি তোমালোকৰ 500 স্ক'ৰ কৰিব পাৰিছে আৰু তেনেকৈ কিছুমানৰ তোমালোকৰ মক টেষ্টত 650 ৰ ওপৰত নম্বৰ আহিছিল সো লাষ্টত নিটত যায় তোমালোকৰ 480 মান আহি আছে সো তেনেকৈ মই বহুত সবৰে মানে ৰিভিউ পালোঁ আৰু ৰিভিউ পালে আৰু তোমালোকৰ অল ইণ্ডিয়াৰ পৰা তেনেকৈ কিছুমান ভিডিঅ' চালোঁ সো তেনেকৈ ৰিভিউ সবৰে ৰিভিউ কালেকশ্যন কৰিলোঁ আৰু সো মই আগৰ যিটো ভিডিঅ' দিছিলোঁ সো যিটো কাট অফ দিছিলোঁ সো সেইটো হ'ল তোমাৰ লগত টোটেলি ৰং সো এইটো মই কাটি দিওঁ এইটো তোমাৰ লগত নহয় এইটো কাট অফ হ'বই নোৱাৰে আৰু ইমান সো আই এপলাইজ ফৰ ইট আৰু কমেণ্টতো মই বহুত গালি খাইছিলোঁ সো একচুৱেলি আই ডিজাৰ্ভ দিছ কাৰণ ইমান জলদি মই বস্তু ডাটা এনালাইচিছ নকৰাকৈ তেনেকৈ ভিডিঅ' দিব নালাগিছিল অলপমান টাইম লৈ দিব লাগিছিল মই জাষ্ট তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ আৰু তোমালোকৰ পেপাৰ যিটো টান হৈছে সেইটো বেছিছতে মই দি দিছিলোঁ সো চৰি ফৰ ইট আৰু কমেণ্টত গালি দিয়াৰ কাৰণে তোমালোকে মই কোনো হেৰি কৰা নাই মাইণ্ড কৰা নাই কাৰণ যদি মই সেই সময়ত নিজে এক্সপেৰিয়েঞ্চ হ'ল হয় মোৰ মাইণ্ডছেটটো তেনেকুৱা হ'ল হয় কি এনেকুৱা কাট অফ দিলে মোৰ গালি দিলে জানো সো নেভাৰ মাইণ্ড ইট সো এতিয়া যিটো মই কাট অফ দি আছোঁ এইটো কিছুমান লজিক আৰু কিছুমান ডাটা মই কালেকশ্যন কৰিলে মই এইটো কাট অফ দি আছোঁ সো ভিডিঅ'টো বেছি দেৰি নকৰে তোমালোকে ষ্টাৰ্ট কৰোঁ চোৱা তোমালোকৰ এইটো প্ৰিভিয়াছ ইয়াৰ কাট অফ তোমালোকৰ কৈছিলোঁ ইমান গৈছে আৰু সো এইটো বেছিছতে আমি এতিয়া কম্পেয়াৰ কৰিম তোমালোকৰ এতিয়া মাৰ্কছৰ কোনো ডিপেণ্ড নকৰে ঠিক আছে কিমান মাৰ্কছ তোমালোকে পাইছা এইটো এবাৰ তোমালোকৰ পূৰা ডিপেণ্ড নকৰে এবাৰ তোমালোকৰ কিবা এদিন ডিপেণ্ড কৰিব সেইটো হ'ল তোমালোকৰ ৰেংক সো আমি সেই ৰেংকটো তোমালোকৰ এনালাইজ কৰিম ঠিক আছে সো এতিয়া প্ৰিভিয়াছ ইয়াৰ যদি আমি ৰেংক চাওঁ সো এটা ট্ৰেণ্ড মতে তোমালোকৰ জেনেৰেলত ধৰা তোমালোকৰ 543 মাৰ্কছত চিলেকশ্যন হৈছিল সো তাৰ ৰেংক হৈছে 53,000 তেনেকৈ 2023 546 67,000 ৰেংক আছিল আৰু 2024 610 66,000 ৰেংক আছিল সো ইমান ৰেংকত তোমালোকৰ জেনেৰেল চিলেকশ্যন আছিল সো ইডব্লিউএছ তেনেকৈ চাব পাৰা 60,000ত চিলেকশ্যন আছিল সো 2026 67ত আছিল আৰু 2024 69 আৰু OBC কাৰণে চাব পাৰা 1.5 lakhs আৰু 1.8 lakhs 1.8 lakhs সো ইমানত তোমালোক ইমান ৰেংকত তোমালোকৰ চিলেকশ্যন আছিল আৰু SC ৰ তেনেকৈ 1.3 lakhs 1.6 আৰু 1.9 আৰু ST প্লেনৰ চাব পাৰা 2.2 lakhs 2.6 lakhs 2.7 lakhs ST হিলৰ তেনেকৈ 3.7 lakhs 3.9 lakhs আৰু 4.3 lakhs সো ইটোৰ বেচিছতে আমি এনালাইজ কৰি গম পালোঁ যে কাট অফ অনলি ডিপেণ্ডছ অন দি অল ইণ্ডিয়া ৰেংক সো তোমালোকৰ অল ইণ্ডিয়া ৰেংক কি আহিব সেইটোৰ ওপৰতে তোমালোকৰ কাট অফটো তোমালোকৰ এই বছৰত তেনেকুৱা ডিপেণ্ড কৰিবই এবাৰ মাৰ্কছ কোনো ডিপেণ্ড নকৰে তোমাৰ কিমান মাৰ্কছ পাইছে সেইটো একদম ডিপেণ্ড নকৰে তোমালোকৰ ৰেংক কিমান আহিছে সেইটো চবতছে তোমাৰ মেটাৰ কৰিব সো সেই ৰেংকটো আমি কেতিয়া পাম তোমালোকৰ ৰিজাল্ট দিয়াৰ পিছত পাম ঠিক আছে সো ৰিজাল্ট দিয়াৰ পিছতে এক্সাক্ট কাট অফটো হ'ব পাৰে সো একৰ্ডিং টু আমি এনালাইচিছ কৰিলোঁ এনালাইচ কৰাৰ মতে গম পালোঁ কি তোমালোকৰ জেনেৰেলত জিন তোমালোকৰ 65 to 70,000ৰ ভিতৰত আছে তো তোমালোকৰ চিটটো বহুত হাই চান্সেছ তোমালোক পাই যাবা আৰু ইডব্লিউএছ তেনেকৈ আণ্ডাৰ 70,000ৰ ভিতৰত আছে তোমাৰ ৰেংক তো তোমালোকে চিট পাই যাবা আৰু OBC তেনেকৈ তোমাৰ জিন 2 lakhsৰ আণ্ডাৰত আছে তোমালোকে পাই যাবা SC 2 lakhs আৰু ST প্লেনৰ তোমালোকৰ 3 lakhs আৰু ST হিলৰ 4.5 lakhs তো ক'লোৱে এইটো ৰেংক আমি কেতিয়া পাম যেতিয়া আমি তোমালোকৰ ৰিজাল্ট আহি যাব সো তেতিয়া আমি ৰেংকটো পাম আৰু তেতিয়া আমাৰ এক্সাক্ট কাট অফটো ক'ব পাৰিম ঠিক আছে সো এতিয়া তোমালোকৰ যিহেতু তোমালোকৰ কোনো ৰেংক নাই সো এতিয়া তোমালোকৰ এক্সাক্ট কাট অফ কোনো ক'ব নোৱাৰে জাষ্ট তোমালোকে এইটো কোচিঙৰ পৰা শুনিবা নম্বৰ এইটো কোচিঙৰ পৰা শুনিবা এইটো তোমালোকক সুধিবা এইটো কমেণ্টত সুধিবা সো তেনেকৈ এটা জাষ্ট কালেকশ্যন কৰিব পাৰিবা এক্সাক্ট বস্তুটো আমি ৰিজাল্ট দিয়াৰ পিছতে ক'ব পাৰিম সো আৰু এটা তোমালোকৰ কাৰণে গুড নিউজ
চ' তোমালোকৰ পটেঞ্চিয়েল এণ্ড এডুকেশ্যন কনচেপ্টে এখন ফেচবুকত মই পালোঁ, সেইটো ফেচবুকত এটা বস্তু ৰিলিজ কৰিছে। চ' সিহঁতৰ মানে প্ৰত্যেক বছৰে তোমালোকৰ নৰ্থ ইষ্ট টপাৰটো পটেঞ্চিয়েলৰ পৰা ওলায়, ঠিক আছে। চ' 2023 তোমালোকৰ নৰ্থ ইষ্ট টপাৰে কিমান নম্বৰ পাইছিল 695 আৰু 2024 705। চ' এইবছৰ 2025 সিহঁতে এক্সপেক্ট কৰিছে কি 643 নম্বৰ পাব। চ' কিমান এটা ড্ৰপ হ'ল। চ' যি নৰ্থ ইষ্ট টপাৰে তোমালোকে 643 নম্বৰ পায়। চ' ভাবা এতিয়া তোমালোকৰ বাকীবোৰৰ কিমান কিমান। চ' হাৰ্ডলি তোমাৰ 600 পোৱা বহুত কম ষ্টুডেণ্টে ওলাব যিসকলে তোমাৰ 600 পাব আৰু 600 আৰু তোমালোকৰ যোন 550 প্লাছ আছে চ' সেইসকলৰ বহুত হাই চান্স আছে তোমালোকৰ ভাল কলেজে পাব। আৰু মেক্সিমাম ষ্টুডেণ্টৰ এইবাৰ মাৰ্কছ আহিছে 480 পৰা 520 ভিতৰতে মেক্সিমাম ডেঞ্চিটি তাত পাবা আৰু তোমালোকৰ ষ্টুডেণ্টৰ সিমান মাৰ্কছ স্ক'ৰ কৰি আছে। আৰু আমি পেপাৰ এনালাইচিছ কৰিলে এটা বস্তুও গম পাওঁ যে তোমাৰ যদি আমি ইজি মিডিয়াম আৰু হাৰ্ড তোমালোকৰ এই বস্তুটো লৈ লওঁ। চ' বায়'ত এনেকুৱা কুৱেশ্যন আছিল কি তোমালোকৰ 70 to 75 কুৱেশ্যন যদি তোমালোকৰ বহুত ভাল প্ৰিপাৰেশ্যন আছে 70 to 75 কুৱেশ্যন তোমালোকে আৰামছে কৰিব পাৰিবা আৰু। চ' লাইক 280 to 290 মাৰ্কছ তোমালোকে বায়'লজিত যদি তোমালোকৰ বহুত ভাল প্ৰিপাৰেশ্যন আছে এভাৰেজ মাৰ্ক ইমান তোমালোকে স্ক'ৰ কৰিব পাৰিবা। আৰু কেমেষ্ট্ৰিটো তোমাৰ 25 to 30 কুৱেশ্যন তোমালোকে আৰামছে কৰিব পাৰিবা। কেমেষ্ট্ৰিটো তেনেকুৱা 100 to 120 মাৰ্কছ তোমালোকৰ এভাৰেজ স্ক'ৰ এটা আহি যায়। আৰু ফিজিক্সটো তোমাৰ বহুত বেছিয়ে টান আছিল, মোৰ পেপাৰ আৰু এবাৰ চালোঁ আৰু মোৰ ফিজিক্সৰ ছাৰৰ ক'লে কি পেপাৰ মানে বহুত বেছি টান আছিল, তোমালোকৰ পূৰা ভালকৈ চল্ভ কৰাতে তোমালোকৰ 2 hours লাগি যায়। চ' হাৰ্ডলি তোমালোকৰ ষ্টুডেণ্টে 15-20 কুৱেশ্যনে কৰিব পাৰিছে। চ' তেনেকৈ যদি এভাৰেজ ধৰোঁ আমি 60 to 80 মাৰ্কছ তোমালোকৰ ফিজিক্সৰ স্ক'ৰ কৰিব পাৰে আৰু। চ' এভাৰেজ স্ক'ৰ চবৰে হৈছে 450 to 500 ভিতৰত মেক্সিমাম যাৰ বহুত ভাল প্ৰিপাৰেশ্যন আছিল চ' সেইসকলৰ 450 to 500 ভিতৰতে মাৰ্কছ আহি আছে। ঠিক আছে, ইমানেই তোমালোকৰ এভাৰেজ স্ক'ৰ হৈ আছে এতিয়ালৈ যিমানক মানে মই সুধিছোঁ আৰু সিমান ৰেঞ্জতে আছে আৰু। চ' তোমালোকে বহুতে এক্সপেক্ট কৰিছে কি অল ইণ্ডিয়া কাট অফ তোমালোকৰ 530 to 560 ভিতৰতে যাব। চ' বা তোমালোকে অল ইণ্ডিয়া কাট অফ যদি তোমালোকৰ 530 to 560 ভিতৰত যায় চ' আমাৰ অসমততো তোমালোকৰ কাট অফ কমে যায়। চ' কিমান কম যাব পাৰে আৰু। চ' এতিয়া মই কৈ দিম আৰু জাষ্ট, কিন্তু এইটো মোৰ যিটো কাট অফ দিম সেইটো কাট অফ তোমালোকৰ একদম শুদ্ধ নহ'ব পাৰে। শুদ্ধ মানে তোমালোকৰ একজেক্ট কাট অফ নহয় এইটো, তোমালোকে যেতিয়া ৰিজাল্ট দিব তেতিয়া ক'ব পাৰিম। ত' জাষ্ট মই এটা এইটোৰ বেচিছতে মই এটা প্ৰিডিকশ্যন কৰিছোঁ। চ' এইটো তোমালোকে চাব পাৰা ইমান কাট অফ যাব পাৰে আৰু এনে। চ' নিট 2025 এক্সপেক্টেড কাট অফ। চ' মই ডাটা এনালাইচিছ কৰাৰ পিছত বহুতখিনি যিকোনো ষ্টুডেণ্টক সুধিলোঁ বা বহুত ডাটা পালোঁ, সেইটোৰ বেচিছত মই কৈছোঁ কি যদি জেনেৰেলত তোমালোকৰ 500 প্লাছ আছে ন, তোমালোকৰ 500 ওপৰত নম্বৰ পাইছা চ' তোমালোকৰ বহুত বেছিয়ে চান্স আছে কি তোমালোকে চিট পায়ে যাবা, মানে পাবাই আৰু 500 প্লাছ আছে যদি। আৰু তোমালোকৰ EWS যদি 500 প্লাছ আছে তোমালোকে পাই যাবা। OBC 380 প্লাছ আছে তোমালোকে ছেফ জোনত আছে তোমালোকে পাই যাবা আৰু। SCలో তেনেকৈ 380 প্লাছ আছে তোমালোকে বহুত হাই চান্স আছে তোমালোকৰ চিটটো পাবা আৰু। ST প্লেনৰ তেনেকৈ তোমালোকৰ 300 প্লাছ আছে যদি তোমালোকে পাই যাবা। ST হিলৰ তেনেকৈ 230 প্লাছ আছে পাই যাবা। আৰু যদি মই ৰেঞ্জটো কওঁ চ' ইমান ৰেঞ্জৰ ভিতৰত তোমালোকে কাট অফটো এই বছৰৰ কাৰণে যাব লাগে আৰু। ত' ৰেঞ্জটো চাব গ'লে 470 480 ভিতৰত যাব লাগে কাট অফ। আৰু EWSৰ তেনেকৈ 465 to 470 ভিতৰত যাব লাগে। OBCৰ 360 to 370 ভিতৰত যাব লাগে। আৰু SCৰ তোমালোকে 360 to 370 ভিতৰত যাব লাগে। ST প্লেনৰ তোমালোকে তেনেকৈ 290 to 300 ভিতৰত যাব লাগে। আৰু ST হিলৰ 220 to 230 ভিতৰত যাব লাগে। চ' মই আগতে ক'লোঁ চ' এইটো কাট অফ তোমালোকৰ একজেক্ট নহয়, একদম একজেক্ট নহয়। তোমালোকৰ যেতিয়া ৰিজাল্ট দিব তেতিয়া একদম প্ৰপাৰ এনালাইচিছ কৰিলে মই ক'ব পাৰিম। চ' এইটো তোমালোকৰ ৰং হ'ব পাৰে, ইয়াত চিকিও আৰু কম যাব পাৰে, ঠিক আছে। ইয়াত চ' হোপ নিদিবা তোমালোকে এতিয়াও, ইয়াত চিকিও কম যাব পাৰে। কিন্তু আফটাৰ ৰিজাল্টে তোমালোকৰ একজেক্ট কাট অফটো ক'ব পাৰিম, ঠিক আছে। চ' এতিয়া মই এটাই এডভাইচ দিওঁ তোমালোকক, ডোণ্ট ৰাছ ফৰ দি কাট অফ। একদমেই তোমালোকে ৰাছ নকৰিবা এইটোত কাট অফ চালোঁ বা সেইটোত কাট অফ চালোঁ। চ' সেইবোৰ ল'লে তোমালোকে একদমেই ষ্ট্ৰেছ নল'বা কাট অফ ল'লে। চ' ইটছ টাইম টু নাও এনজয়, ঠিক আছে। তোমালোকে ট্ৰিপত যোৱা, ফেমিলিৰ লগত টাইম স্পেণ্ড কৰা, তোমালোকক যি ভাল লাগে সেই কৰা। চ' জাষ্ট চিল, এতিয়া তোমালোকে হেৰিৰ কাৰণে কাট অফৰ কাৰণে একদমেই ষ্ট্ৰেছ নল'বা। আৰু এটা বেষ্ট কি তোমালোকৰ এতিয়া যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবোৰ তোমালোকে ৰেডি কৰি ৰাখিলা। মেইনলি তোমাৰ যোনটো PRC আছে PRCটো ৰেডি কৰা, কাৰণ PRCৰ কাৰণে বহুত টাইম লাগে আৰু বনাওঁতে। চ' তোমালোকে PRCটো ৰেডি কৰি ৰাখিলা। আৰু লাষ্টলি থেংক ইউ এণ্ড হোপ ফৰ দি বেষ্ট। মই এইটোৱে বিচাৰোঁ কি তোমালোকৰ কাট অফ বহুত কম যাওক। চ' আই উইল প্ৰে ফৰ কাট অফ যেতিয়া কমেই যায়, আৰু যাবই কাট অফ চিয়ৰলি এবাৰ ডাউন যাব, বহুত ডাউন যাব, কাৰণ ষ্টুডেণ্টে ইমান মাৰ্কছ স্ক'ৰ কৰিবই পৰা নাই, কাৰণ ইমান পেপাৰ টান দিছে। চ' সেইটোৱে হোপ কৰোঁ আৰু বহুতে এতিয়া তোমালোকে চান্স এৰি নিদিবা, এতিয়াও তোমালোকৰ বহুত চান্স আছে। তোমালোকে ৰিজাল্ট দিয়াৰ পিছত তুমি গম পাই যাবা আৰু। চ' যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ আৰু মেক চিয়ৰ ডেট চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিছা, যাতে এনেকুৱা ভিডিঅ' তোমালোকে পাই থাকা। আৰু লাষ্টলি কৈ দিছোঁ তোমালোকে বেয়া নাপাবা। চ' সেই ভিডিঅ'টো মই
জাষ্ট তোমালোকৰ নিট দিয়াৰ অলপ পিছতে মই বনাইছিলোঁ চ' সেইটো কাট তেনেকুৱা কাট সেইটো কাট নাযায় একদমেই নাযায় তোমালোকে সেইটো নাভাবিবা সেইটো লৈ টেনশ্যন নকৰিবা সেইটো নাযায় আৰু ইনলজিকেল ভিডিঅ' বনাইছিলোঁ এইটো ত' চৰি ফৰ ইট ত' ঠিক আছে ইমান হৈছিল ভিডিঅ'টোলৈ আৰু নেক্সট ভিডিঅ' আৰু চাগে মই আৰু কিবা ভিডিঅ' আনিব পাৰোঁ চ' সেইটো কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা চ' ভিডিঅ'টো ইমানলৈ আছিল ঠিক আছে বাই